হেল্ল' গাইজ, কি খবৰ সকলোৰে? ভিডিঅ'টো 10 দিনমান আগতে শ্বুট কৰি থোৱা আছিলে, কিন্তু আপোনালোকে জানে এইটো ক্ষেত্ৰত মই বহুত বেছি লেজি। ভিডিঅ'টো এডিটিং কৰিবলৈ বহুত এলাহ লাগে আৰু কি ভয়ানক ঠাণ্ডা পৰিছে। গাইজ, এভৰিৱান বি কেয়াৰফুল। আজি আছে টাচুহঁতৰ স্কুলত এনুৱেল ফাংচন, তো তাত যাব ওলাইছোঁ। আজি টাচুৱে তাত গ্ৰুপ ডান্স কৰিব। এইফালে কেইটামান টাচুৰ ফ্ৰকৰ কালেকশ্যন উলিয়াই লৈছোঁ। তাহাঁতক হোৱাইট থিম পিন্ধিব দিছিলে গোটেইকেইজনীকে, কিন্তু আমাৰ টাচুৰ এটা ইছ্যু আছে। আমাৰ টাচুৰ বৰ্তমান মানে ট্ৰাই চাইজত হোৱা হোৱাইট ফ্ৰক নাই, সেইকাৰণে মই বডি কালাৰৰ বেবী পিংক আৰু ৰেড কালাৰৰ ফ্ৰক এটা উলিয়াই লৈছোঁ। কোনটো পিন্ধিলে ভাল হ'ব তাকে চাই আছোঁ, কিন্তু মানে বডি কালাৰটো মিলিলে হয় তাকে মই পিন্ধাই চালোঁ, কিন্তু তাইৰ টাইত নহয়, সৰু হৈ গ'ল। এইটো পিন্ধাই দিছোঁ, যদিও এইটো একেবাৰে টান হৈছে, মানে যেনে তেনে তাই পিন্ধিছে, কষ্ট পোৱা বুলি কৈছে। কিন্তু ৰেডটো হ'ব, ৰেডটো হ'লেও কিন্তু এইটো একেবাৰে বেয়া লাগিব হোৱাইট ড্ৰেছৰ লগত। মই স্কুলত কনফাৰ্ম কৰিছিলোঁ কথাটো, তেখেতসকলে বেবী পিংক হ'লেও চলিব যাব বুলি কৈছে, কোনো কথা নাই বুলি কৈছে। আৰু মই ইমান বেছি মন নকৰিলোঁ, কাৰণ এদিনৰ কাৰণে এটা ড্ৰেছ কিনিব ভাল নালাগে। এটা ড্ৰেছত যিহেতু 2-3 হাজাৰ টকা পৰিয়ে যাব এইকেইটা ফ্ৰকত, সেইকাৰণে মই মন নকৰিলোঁ কিনিবলৈ। এনেনো কিয় পইচা ৱেষ্ট কৰোঁ ন। আৰু এইফালে টাচুৰ হাতখন চফাৰ গজালত লাগি ফুটি গ'ল, তেজ ওলাইছিলে। মই আইচ লগাই দিলোঁ লগে লগে, সেইকাৰণে তেজটো বন্ধ হ'ল আৰু অকণমান বিষো কমিছে বুলি কৈছে। ইমান বেছি দুষ্ট হৈছে ন, এক জেগাত ক'তো শান্তিৰে বহি নাথাকে, সেইকাৰণে ক'ৰবাৰ নহয় কিবা এটা হৈয়ে থাকে তাইৰ। এতিয়া ভাতখিনি খাই লওঁ, ফাংচন 8টা বজাৰ পৰা ষ্টাৰ্ট হ'ব, তো তাত যাব লাগিব। সেইকাৰণে জল্দি জল্দি ভাতখিনি খাই লওঁ। আজি বহুত বেছি একো বনোৱা নাই, খুব চিম্পুল বনাই থৈছোঁ। শাক ভাজি, গ্ৰীণ চাটনি, আৰু এইফালে কণীৰ দম বনালোঁ, হাঁহৰ কণী, আৰু আমাৰ টাচুক দিছোঁ মই কুকুৰাৰ কণী। জল্দি জল্দি খোৱা যাব লাগে। এয়া আমি গোটেইকেইজনে সাজি কাচি ভাত পানী খাই যাবলৈ ৰেডি হ'লোঁ। আমাৰ টাচু একেবাৰে ফুল জুচত আছে, তাই নাচিব একদম মানে ফুল এক্সাইটমেণ্ট তাই। আমি অলপ লেট হৈ গ'লোঁ, ফাংচন ষ্টাৰ্ট হ'ব 8টা বজাত, আৰু এতিয়া বাজিছে 3:30। এয়া আমি স্কুল আহি পালোঁ। আমি আহি পাওঁতে অকণমান লেট হ'লোঁ। আমি আহি পোৱালৈকে প্ৰাইজবোৰ বিতৰণ কৰা হৈয়ে গ'ল আধা আধি, আৰু কিছু বাকী আছিলে সেইখিনি চালোঁ। চাই ইয়াৰ উদ্বোধনী কৰিছে ফাৰ্ষ্ট জুবিনদাৰ গানেৰে। মাইনাকেইজনীয়ে খুব ধুনীয়া নৃত্য প্ৰদৰ্শন কৰিছে। জুবিনদাৰ মায়াবিনী চংটোত সঁচাকৈ এই গানটো শুনিলে মনটো কিবা কিবি লাগি যায়, মানে নিবিচাৰিলেও কান্দিব, নিবিচাৰিলেও নিজে নিজে চকুলৈ বৈ আহে, নিজে গমেই নাপাওঁ, কিবা এটা মানে বেয়া লাগি যায়। গানটো মই মিউট কৰি দিছোঁ, নহ'লে কপিৰাইট লাগি যাব পাৰে। এইফালে অকণমান টাচুহঁতৰ গ্ৰুপ ডান্সটো দেখাই দিলোঁ। আমাৰ টাচুৱে আজি ফাৰ্ষ্ট টাইম এনেদৰে মঞ্চত নাচিছে, সেইকাৰণে তাই কিছু নাৰ্ভাছ ফিল কৰিছে। ঘৰ আহি পালোঁ, আৰু ফালে আহোঁতে ম'ম' লৈ আহিছিলোঁ। ৰ'বা দে, মই খুলি দি আছোঁ। এই হয় আমাৰ নমু, এই হয় আমাৰ চুপ, আৰু এই হয় আমাৰ দালি পতাৰ চচ। তো ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবা, আৰু যদি ভিডিঅ'টো ইউটিউবত চাইছোঁ তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।